ইটো মহাভাগৱত বেদ বেদান্তৰু তত্ত্ব, নানা অৰ্থ আছে জানাত। সাধু সংগ বিনে তাক বুজিবা কোন পাৰিবা, ইটো কথা কহিলো সুসাৰ। যে মহাভাগৱত শাস্ত্ৰত বিভিন্ন দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে বিভিন্ন অৰ্থ ওলায়। গতিকে সেই বিভিন্নতাৰ মাজত এক সুনিৰ্দিষ্ট দৰ্শন ৰাখি ভাগৱতৰ ব্যক্ত কৰা কথাখিনি অনুধাৱন হ'বলৈ সন্তসকলৰ লগত বৈষ্ণৱ সমাজত আলাপ আলোচনাৰ প্ৰয়োজন। গতিকে আমি ইয়াত আপোনাসৱৰ আগত ভাগৱতৰ ব্যাখ্যা প্ৰদান নকৰোঁ। আমাৰ বুদ্ধিৰে মাত্ৰ যিখিনি কথা ঢুকি পোৱা গৈছে আৰু বৰ্তমান সময়ত আমাৰ মানসিক ৰূপতো যিখিনি কথা ভাহি পৰিব, তাৰ আধাৰতহে আমি দুটামান কথা মাত্ৰ আপোনাসৱলৈ আগবঢ়াম। সম্প্ৰতি যিহেতু শ্ৰীমদ ভাগৱতৰ একাদশ স্কন্ধ পাঠ হৈ আছে, গতিকে সেই একাদশ স্কন্ধৰ আধাৰতেই আমি আমাৰ বিষয়বস্তুখিনিত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা হৈছে। শ্ৰীমদ ভাগৱতৰ 12টি স্কন্ধ, এতিয়া 12টি স্কন্ধই নিৰ্দিষ্ট বিষয়বস্তু আৰু দৰ্শনেৰে পৰিপূৰ্ণ। এতিয়া শ্ৰীমদ ভাগৱতৰ যি 10 লক্ষণ, সৰ্গ বিসৰ্গ স্থিতি উতি মন্বন্তৰ ঈশানুকথা মুক্তি আশ্ৰয়, এই লক্ষণসমূহৰ ভিতৰত একাদশ স্কন্ধটিয়ে বোলে ভাগৱতৰ মুক্তিৰ কথা কয়। মুক্তি নামৰ লক্ষণ এই একাদশ স্কন্ধ ভাগৱতত প্ৰকাশ পাইছে। এতিয়া একাদশ স্কন্ধ ভাগৱতত সম্পূৰ্ণ প্ৰায় 33টি অধ্যায় আছে। প্ৰথমে আৰম্ভ হৈছে নিমিনম সিদ্ধ সংবাদ, আৰু ইয়াৰ পিছৰটি খণ্ডই হৈছে কৃষ্ণ উদ্ধৱ সংবাদ। নিমিনম সিদ্ধ সংবাদ। ভগৱন্ত কৃষ্ণই আমি সকলোৱে জানো যে আই দৈৱকী আৰু বসুদেৱৰ জৰিয়তে তেওঁৰ পৰিপূৰ্ণতম অৱতাৰ গ্ৰহণ কৰিছিল। কিন্তু ভক্তি মাৰ্গত আমি যদিও কোৱা হয়, ভগৱন্তক স্তুতি কৰোঁতে আমি কওঁ যে তমেব মাতা চ পিতা তমেব, তমেব বন্ধু চ সখা তমেব, তমেব বিদ্যা দ্ৰবিণং তমেব, তমেব সর্ব মম দেব দেব। যে প্ৰভু, তুমিয়েই মোৰ মাতৃ, তুমিয়েই মোৰ পিতৃ, তুমিয়েই মোৰ বন্ধু, তুমিয়েই মোৰ সুহৃদ, তুমিয়েই চৰাচৰ জগতৰ সকলো পদাৰ্থ আৰু তুমিয়েই সৰ্বস্ব। কিন্তু ভজনা কৰা সময়ত যদিও কোনোবাই ঈশ্বৰক পিতৃ বুলিও ভজনা কৰিব পাৰে, ভাৱ ৰাখিব পাৰে, মাতৃস্বৰূপ বুলিও ভাৱ ৰাখিব পাৰে, বন্ধু বুলিও ভাৱ ৰাখিব পাৰে, সুহৃদ বুলিও ভাৱ ৰাখিব পাৰে, কিন্তু ভজনা কৰাৰ সময়ত কৃষ্ণৰ ঈশ্বৰত্ব স্বীকাৰ কৰিয়েই ভজনা কৰিব লাগিব। সেই বিষয়ে আমাক একাদশ স্কন্ধৰ এই নিমিনম সিদ্ধ সংবাদৰ পোনপ্ৰথম প্ৰসংগই বুজাব বিচাৰিছে। কেনেদৰে? যে যি বসুদেৱে স্বয়ং জগতৰ ঈশ্বৰ কৃষ্ণক পুত্ৰৰূপত প্ৰাপ্ত কৰিছিল, পুত্ৰৰূপত প্ৰাপ্ত কৰাৰ পাছতো কিন্তু সেই বসুদেৱে তেতিয়ালৈকে মুক্তি পোৱা নাই, যেতিয়ালৈকে কৃষ্ণক ঈশ্বৰত্ব নিৰূপণ কৰি তেওঁ ভজনা কৰা নাই। একাদশৰ আৰম্ভণিতে এইটো প্ৰসংগ আহে যে বসুদেৱ ভগৱান কৃষ্ণই মথুৰা লীলা দ্বাৰকা লীলা আচৰণ কৰাৰ পাছত তেওঁ চিন্তিত হয় যে পূৰ্বতে জগতৰ ঈশ্বৰক মই প্ৰত্যক্ষ ৰূপত নিজ পুত্ৰ হিচাপে প্ৰাপ্ত কৰাৰ পাছতো কিন্তু তেওঁৰ পৰা মই মুক্তি বিচাৰি নললোঁ। গতিকে মুক্তিৰ বাবে মই কেনেদৰে কৃষ্ণক ঈশ্বৰত্ব ৰূপত বা ঈশ্বৰত্ব ভাৱত ভজনা কৰিম? কাৰণ তেতিয়ালৈকে বসুদেৱে কৃষ্ণ বুলি ক'লে তেওঁৰ পুত্ৰ, মোৰ পুত্ৰ, এই ভাৱতহে আছিল। কিন্তু এই ভাৱটো ৰাখিব পাৰি, কিন্তু ভজনা কৰিব নোৱাৰি। কিয় ভজনা কৰিব নোৱাৰি? কাৰণ কৃষ্ণক মোৰ বন্ধু বুলি কোৱাৰ লগে লগে তাত মোৰ ভাৱটো বন্ধু ভাৱতো যুক্ত হ'ব পাৰে, পিতৃভাৱতো যুক্ত হ'ব পাৰে, কিন্তু হ'লেওতো তেওঁ জগতৰ ঈশ্বৰ। বসুদেৱৰ জৰিয়তেই পিতৃত্ব নিৰূপণ কৰি জগতৰ ঈশ্বৰে পূৰ্ণ অৱতাৰ গ্ৰহণ কৰিছে সত্য, কিন্তু হ'লেওতো তেওঁ জগতৰ ঈশ্বৰ নহয়নে?
গতিকে এই কথাকে এদিন চিন্তাত থাকোঁতে সেই বসুদেৱৰ গৃহলৈ আগমন ঘটিছে নাৰদদেৱৰ। তেতিয়া সেই নাৰদদেৱক লগ পাই বসুদেৱে সুধিছে বা কৈছে যে হে নাৰদদেৱ, যদিও পূৰ্বতেই মই জগতৰ ঈশ্বৰৰ দৰ্শন পাইছিলোঁ, কিন্তু এতিয়ালৈকে মই তেওঁক ইষ্ট ৰূপত নিৰূপণ কৰি ভজনা কৰিব পৰা নাই। গতিকে মই কিদৰে কৃষ্ণক নিজৰ পুত্ৰ বুলি, কাৰণ পুত্ৰ বুলি ভবাটো এক প্ৰকাৰৰ মোহ, কিদৰে পুত্ৰ বুলি নাভাবি ঈশ্বৰ ৰূপত মই তেওঁক ভজনা কৰিব পাৰিম, সেই বিষয়ে মোক মাৰ্গদৰ্শন কৰক। তেতিয়া সেই নাৰদদেৱে বসুদেৱক ঈশ্বৰ কৃষ্ণৰ সম্পৰ্কত স্পষ্ট ধাৰণা, দৰ্শন, ভক্তি উৎপত্তিৰ বাবে তেওঁ কাৰ বিষয়ে কৈ শুনাইছে? এই পবিত্ৰ নিমি নৱসিদ্ধ সংবাদ। এতিয়া যদিও শ্ৰীমদ ভাগৱতৰ মধ্যমণি স্বৰূপ দশম স্কন্ধক কোৱা হয়, কিন্তু শ্ৰীমদ ভাগৱতৰ আৰম্ভণিৰ পৰা শেষলৈকে যিমানবিলাক বিষয় আলোচনা হৈছে, সেই গোটেই বিষয়বস্তুবিলাকৰ সম্যক এটা ধাৰণা এই নিমি নৱসিদ্ধ সংবাদত আছে। আৰু সেইবাবেই নাৰদদেৱে সেই বসুদেৱক পূৰ্বকালৰ নিমি ৰজা, কোন আছিল? যে ঋষভদেৱৰ পুত্ৰ, সকলৰ ভিতৰত ৮০জন কৰ্মকাণ্ডৰ বহুত ডাঙৰ বিদ্বান, তাৰে ৯জন কবি, সবি, পিপ্পলায়ন, আবিসূত্ৰ, দ্ৰুমিল, চমকে প্ৰমুখ্য কৰি ৯জন প্ৰধান জ্ঞান মাৰ্গৰ শ্ৰেষ্ঠ জ্ঞানী আছিল। আৰু সেই ৯জন সিদ্ধকেই পৰৱৰ্তী কল্পত নৱগ্ৰহ ৰূপত ঈশ্বৰে বোলে স্থাপন কৰিছিল। আৰু কি হৈছিল? সেই সূৰ্যবংশী ৰজা মহাৰাজ নিমি ভগৱান বিষ্ণুৰ এজন শ্ৰেষ্ঠ ভক্ত আছিল। এদিন তেওঁ সেই যজ্ঞ নিজৰ ৰাজ্যতেই যজ্ঞশালাত ভগৱান বিষ্ণুৰ উদ্দেশ্যে যজ্ঞ আচৰণ কৰি থাকোঁতেই তেওঁৰ সেই যজ্ঞশালালৈ আগমন ঘটিছে এই ৯জন সিদ্ধৰ। আৰু যেতিয়া সেই ৯জন সিদ্ধৰ আগমন ঘটিছে, তাৰ প্ৰাক মুহূৰ্তত বসুদেৱে কৈছে যে পূজায় অনুৰূপে দেৱতা দেই ফল, কৰন্ত কৰোণা মাত্ৰ মহন্ত সকল, এবে কহিও ক প্ৰভু কৃষ্ণৰ চৰিত, যাক জানি হওঁ যেন মই কৃত। যে বসুদেৱে জগতৰ ঈশ্বৰক নিজৰ পুত্ৰ ৰূপত পোৱাৰ পাছত আকৌ কৃষ্ণৰ চৰিত্ৰ শুনিবলৈ বিচাৰিছে। তেতিয়াহ'লে জগতৰ ঈশ্বৰক পোৱাৰ পাছতো তেওঁ তেতিয়াহ'লে কৃষ্ণৰ চৰিত্ৰ কিয় শুনিবলৈ বিচাৰিছে? ইয়াতে ভক্তি মাৰ্গত এটা ৰহস্য সোমাই আছে। যেনেদৰে চাওকচোন, ভক্ত উদ্ধৱে ভগৱান কৃষ্ণক পালে, পোৱাৰ পাছতো কৃষ্ণই আকৌ বৈকুণ্ঠলৈ প্ৰত্যাগমন কৰাৰ পাছত এইটো কথা বেলেগ যে ভক্তি মাৰ্গটো ৰাখিবলৈ ভগৱন্তই উদ্ধৱক মৰ্ততে থাকিবলৈ ক'লে, কিন্তু ভগৱন্তক পোৱাৰ পাছতো কিন্তু উদ্ধৱক ভগৱন্তই কি উপদেশ দিছে? যে তুমি সেই সন্তসকলৰ সংগলৈ যোৱা, সন্তসকলৰ সংগত থাকি মোৰ নাম স্মৰণ কৰি, মোৰ ৰূপ চিন্তা কৰি জীৱন ধৰি থাকাগৈ। কাৰণ প্ৰাপ্তিত সেইটো সুখ নাই, যিটো অপ্ৰাপ্তিত আছে। শুনিবলৈ এইটো অদ্ভুত লাগে যে পোৱাত যিটো সুখ আছে বোলে সেইটো সুখ, কিবা এটা বস্তু পোৱাৰ পাছত, পাই যোৱাৰ পিছত যিটো সুখ অনুভৱ হয়, সেই বস্তুটো নোপোৱাৰ আগলৈকে যিটো উৎসুকতা থাকে, সেইটোৰ মাজত পাৰ্থক্য আছে। যেনেদৰে ল'ৰা ছোৱালী যেনিবা সদায় যি ল'ৰা ছোৱালী ঘৰখনতেই আছে, কিন্তু কোনোবা কিবা কাৰণত পঢ়া শুনাৰ কাৰণে যেনিবা ল'ৰা ছোৱালী ঘৰখনৰ পৰা আঁতৰত আছে। বিহুৱে সংক্ৰান্তিয়ে যেতিয়া ল'ৰা ছোৱালী ছমাহৰ মূৰত বা বছৰেকৰ মূৰত ঘৰখনলৈ আহে, তেতিয়া মৰমটো অকণমান সুকীয়া হয়, নহয়নে? গতিকে ভগৱন্তক পোৱাৰ পাছত সেই সুখটো সিমান নাই, নোপোৱালৈকে তেওঁক পাবলৈ কৰি থকা চেষ্টাত যিটো সুখ আছে, সেইটো একমাত্ৰ ভক্তিৰে অনুভৱ কৰিব পৰা যায়। সেইবাবে বসুদেৱেও কি কৈছে যে মই জগতৰ ঈশ্বৰকে পুত্ৰ ৰূপত পালোঁ, কিন্তু তেওঁৰ চৰিত্ৰৰ বিষয়ে মোক আপুনি কওক। কাৰণ চাওকচোন, যে ল'ৰা ছোৱালী যেনিবা আপোনাৰ দৃষ্টিতে আপোনাৰ ল'ৰা ছোৱালী বহুত ভাল,
কিন্তু মাক বাপেকে নিজৰ মুখেৰে নিজৰ ল'ৰা ছোৱালীৰ কথা শুনাতকৈ আনৰ মুখেৰে শুনিলে বেছি তৃপ্তি পায়, নহয়নে? গতিকে ভক্তি মাৰ্গটো এইটো প্ৰযোজ্য। জগতৰ ঈশ্বৰকে বসুদেৱে পুত্ৰ ৰূপত পাইছে, কিন্তু এতিয়া নাৰদদেৱৰ মুখৰ পৰা তেওঁৰ চৰিত্ৰ শুনিব বিচাৰিছে। কিয়? সন্তজনৰ মুখৰ পৰা, বৈষ্ণৱৰ মুখৰ পৰা, গুৰুজনৰ মুখৰ পৰা হৰি কথা শুনাত এইখিনিতেই প্ৰাধান্যতাটো আছে। কাৰণ ভগৱান কৃষ্ণ জন্ম কৰ্মৰ কথা ইয়াত উপস্থিত আমি সকলোৱে জানো, নহয়নে? কেনেকৈ জন্ম হৈছিল, কেনেকৈ তেওঁ কংস, অৰিষ্ট, অঘবক সকলোকে বধ কৰিলে, সাধাৰণ ৰূপত আমি সকলোৱে সেই লীলাখিনি জানো। কিন্তু বাৰে বাৰে যে শুনিবলৈ আমাৰ ইচ্ছা উপজে, সেইখিনিতে ঈশ্বৰৰ প্ৰতি সমৰ্পণ ভাৱটোৰ প্ৰকাশ ঘটে। আৰু সেই ভাৱটো যেতিয়া নিৰন্তৰ থাকে তেতিয়া তেওঁ ভক্তি মাৰ্গত আগবাঢ়িব পাৰে। বোলে দেৱতাসকলেও পূজা অনুৰূপেহে ফল দিয়ে, যিমানৰ পূজা কৰিব সিমানৰ ফলহে দিব। একমাত্ৰ কৰোণা কোনে কৰে? বোলে সন্তসকলে। কাৰণ বিনা উদ্দেশ্যত, চাওকচোন ভাগৱত মানেই কি? আমি ভাগৱতৰ বিভিন্নজন পণ্ডিতে বিভিন্ন অৰ্থ কৰিছে, কিন্তু সহজ ভাৱত ভগৱানস্য লীলা কীৰ্তনম ইদম ভাগৱতম, য'ত ভগৱন্তৰ গুণলীলা কীৰ্তন কৰা হৈছে সেই শাস্ত্ৰ হৈছে ভাগৱত। বোলে সেইখিনি জানিলে শুনিলেনো কি হ'ব? সৰু এটি প্ৰসংগ ক'ব বিচৰা হৈছে। এতিয়া আমাৰ ৰাজনৈতিক প্ৰেক্ষাপটত সাংবিধানিকভাৱে ভাৰতবৰ্ষৰ ৰজা হৈছে কোন? ৰাষ্ট্ৰপতিজন, সাংবিধানিক মুৰব্বী, নহয়নে? ৰাষ্ট্ৰপতিজনে এতিয়া আমাৰ দেশৰ ৰজাই দিনটোত কি কৰে সেইখিনিতো আপুনি মই নাজানো। ক'ৰবালৈ বোলে বিশেষ কাৰ্য এটাত গৈছে, সেইটোহে নিউজত দেখুৱাৰ লগে লগে আমি গম পাইছোঁ। এতিয়া আমাৰ দেশৰ ৰজাই দিনটোত কি কৰে কি নকৰে সেইখিনি কোনে জানে? সাধাৰণ প্ৰজাই নাজানে। তেওঁৰ সৈতে জড়িত যিসকল ব্যক্তি আছে সেইসকলেহে জানে। এতিয়া ভাগৱতত কাৰ বিষয়ে আছে? গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ ৰজা কৃষ্ণৰ কথা, নহয়নে? গতিকে বিশ্ব ব্ৰহ্মাণ্ডৰ অধিপতি কৃষ্ণৰ কথা কোনে জানিব পাৰিব? যিজন ঈশ্বৰৰ নিজৰ মানুহ, সেই নিজৰজনৰ বাবেহে ভাগৱত। যদিও কোৱা হৈছে যে সকলোকে ভাগৱতৰ কথা, ভগৱন্তৰ কথা ক'ব লাগে, কিন্তু ভাগৱত মাৰ্গত নিষেধাজ্ঞাও আছে। বোলে অভক্তজনক, শ্ৰদ্ধাশীলজনক, অশ্ৰদ্ধাযুক্তজনক এই ভাগৱতৰ কথা নকবা, ভগৱন্তৰ কথা নকবা। কাৰণ ভগৱন্তৰ কাষ চপাৰ মাধ্যম হৈছে একমাত্ৰ ভাৱ। ভাবিনো লভতে জ্ঞানম, ভাবিনো লভতে সৰ্বম, ভাবিনো লভতে দেৱ দৰ্শনম। শৰাইখনত দিয়া বুট মগুকেইটা ঈশ্বৰে খাবলৈ নাহে, কিন্তু তাৰ জৰিয়তে অৰ্পণ কৰা যিটো ভাৱ, সেই ভাৱটো ভগৱন্তই গ্ৰহণ কৰে। কেনেকৈ? ভাৱগ্ৰাহী জনাৰ্দন। য'ত ভাৱ আছে তাতহে ভগৱন্ত যায়। যেনেদৰে পঞ্চপাণ্ডৱৰ হৈ যেতিয়া দুৰ্যোধনৰ ওচৰলৈ ভগৱন্তই সন্ধি কৰিবলৈ গৈছে, আমি ক'ৰবাত থাকিবলৈ হ'লে কি চাই ল'ম? বোলে থকা খোৱা সা সুবিধাখিনি ভালকৈ আছেনে নাই, নহয়নে? সেইখিনি চাই ল'ম, সেইখিনি লাগিব। কিন্তু তাত যদি ভাৱ আৰু ভক্তি নাই তেতিয়াহ'লে সেই স্থান মনুষ্যই পৰিত্যাগ কৰিব লাগে। কেনেদৰে? ভগৱান কৃষ্ণ দ্বাৰকাৰ ৰজা হৈ দুৰ্যোধনৰ ওচৰলৈ গৈছে, সাধাৰণ এজন মানুহ হয়তো যোৱা নাই। কিন্তু দ্বাৰকাৰ ৰজা হৈ যোৱাৰ পাছতো দুৰ্যোধনৰ সেই ৰাজপ্ৰসাদত থকা নাই, যি ৰাজপ্ৰসাদত ভোগৰ বাবে, খোৱা বোৱাৰ বাবে সকলো সুখ স্বাচ্ছন্দ্য আছে। সেই স্থান পৰিত্যাগ কৰি গুচি আহিছে। কিয়? তাত সুখ স্বাচ্ছন্দ্যৰ সকলো সুবিধা আছে যদিও তাত ভাৱ ভক্তি নাই। ভাৱ ভক্তি ক'ত আছিল? ভগা পজা আছিল যদিও সেই বিদুৰৰ গৃহত। সেইবাবে ভগৱন্ত বিদুৰৰ গৃহলৈ গৈছে। দুখীয়াৰ ঘৰখন বিদুৰ বোলে ইমান দিন আছিল, ঘৰখনত ঈশ্বৰ আহিছে কিন্তু ঈশ্বৰক শুশ্ৰূষা কৰিবলৈ একো নাই। বিদুৰৰ প্ৰতি ইফালে সিফালে চাই দেখিলে যে ঘৰত কল কেইটামান যোগাৰ হৈ আছে। তেতিয়া জগতৰ ঈশ্বৰ দ্বাৰকাৰ অধিপতি গৃহলৈ আহিছে, কি দিব? এই ঘৰতে প্ৰভু কলকেইটা আছিল, ইয়াকে দিছোঁ, তুমি তুষ্ট হোৱা বুলি ভাৱত ইমান বিভোৰ হৈ পৰিল। এই কলটো গুচাই দিওঁতে বোলে বাকলিটো ভগৱানৰ হাতত তুলি দিলে, কলটো পেলাই দিলে, ইমান বিভোৰ হৈ পৰিল। কিন্তু ভগৱন্ত যে ভাৱক গ্ৰহণ কৰে, ভগৱন্ত সেই বাকলিটো লৈও তাত ভাৱ আছিল, যদিও সেইটো বৰ্জনীয় পদাৰ্থ। বাকলিটো কোনে খায়? মানুহৰ বাবে বৰ্জনীয়, নহয়নে? কিন্তু সেই বৰ্জনীয় বস্তুটোতো যদি ভক্তজনৰ ভাৱটো জড়িত হৈ যায় তেতিয়াহ'লে ভগৱন্তই তাকো গ্ৰহণ কৰে। এইটো ভগৱন্তৰ আটাইতকৈ বিশেষ গুণ, যিটো ভাৱৰ জৰিয়তে আমি তেওঁৰ কাষ চাপিব পাৰোঁ। কিন্তু তাৰ বিপৰীতে মই ঢেৰ শাস্ত্ৰ পঢ়িছোঁ, ঢেৰ ধৰ্ম কৰ্ম কৰিছোঁ, কিন্তু ঈশ্বৰৰ প্ৰতি যদি ভাৱটো নাই
তেতিয়াহ'লে কিন্তু সেইখিনি ঈশ্বৰে গ্ৰহণ নকৰে। আৰু ভাৱ আছেনে নাই কোনখিনিত ওলায় চাবচোন। সন্ত সমাজলৈ আহিলে নোলোৱাজনৰ মুখৰ পৰাও ঈশ্বৰৰ নাম ওলাব। কেতিয়াবা আমি নিজক চাব পাৰোঁ নহয়, এই উজুতি খাওঁতে পটককৈ পিছল খাওঁতে মনলৈ পোনপ্ৰথমতে কি আহে বাৰু? মুখৰ পৰা আমাৰ কি ওলায়? যদি বেয়া মাত এটা ওলাইছে তেতিয়াহ'লে মোৰ ভাৱ নাই বুলি মই জানিব লাগে, কাৰণ সেইখিনি সময়ত যিটো স্মৰণ হৈছে সেইটোৱে অন্তিম সময়ত স্মৰণ হ'ব, আৰু অন্তিম সময়ত যিটো স্মৰণ হ'ব তাৰ অনুৰূপতেই মনুষ্যই গতি পায়, নহয়নে? কিন্তু ঈশ্বৰৰ প্ৰতি যদি ভাৱটো থাকে, সেইখিনি যদি বেয়া মাত ওলাইছে সেইখিনিতে পাৰিলে নিজকে চিকুট এটা দিব লাগে, এনেকুৱাকৈ দিব লাগে যাতে অন্ততঃ পিছল খাওঁতে দ্বিতীয়বাৰ ঈশ্বৰৰ নামটোকে মুখৰ পৰা ওলায়। এইবিলাক শুনিবলৈ অদ্ভুত কথা নিচিনা লাগে যে ভাগৱতৰ কথা ক'বলৈ গৈ এওঁ আকৌ ক'ৰ পৰা কি কথা টানি আনিছে, কিন্তু এইখিনি প্ৰাসংগিক। যেতিয়ালৈকে ভেটিটো সুদৃঢ় নহয় তাৰ ওপৰত সাতমহলীয়া অট্টালিকা বনালেও জানো বেছি দিন টিকিব? গতিকে ধৰ্ম কৰ্মৰ নামত মই কিমান কৰিছোঁ এইটো বিচাৰ্য নহয়, যি কৰা গৈছে তাৰ সৈতে ভাৱটো কিমান আছে সেইটো মই নিজক বিশ্লেষণ কৰা বিষয়। আৰু এইখিনি আপোনাৰ বাবে মই দিয়া উপদেশ নহয়, এইখিনি মোৰ নিজৰ বাবেও সিমানেই প্ৰযোজ্য। কাৰণ ভক্তি মাৰ্গটোত আমি নিজেই আগবাঢ়িব লাগিব। নিজেই যেতিয়ালৈকে আগবঢ়া নাযায় তেতিয়ালৈকে প্ৰত্যক্ষ ভগৱন্তয়ো নিদিয়ে। কিয় নিদিয়ে চাওকচোন। আপোনাৰ চতুৰ্থ স্কন্ধৰে অকণমান প্ৰসংগ এটা টানি আনিব বিচৰা হৈছে যে ভক্ত ধ্ৰুৱয়ো ঈশ্বৰক যেতিয়া বিচাৰি পেলাই ঈশ্বৰক উপাসনা কৰিবলৈ গৃহ ত্যাগ কৰি গুচি গৈছে, নাৰদদেৱে যে লগ পাইছিল কাহিনীটোতো আমি অকণমান জানো নহয়নে? নাৰদদেৱে লগ পাওঁতে ভাবিব পাৰিলেহেঁতেনচোন এই 5 বছৰীয়া ল'ৰাটোৱে ঈশ্বৰক পাব বিচাৰিছে, বেচেৰা ইনো কি সাধনা কৰিব, ইনো কি উপাসনা কৰিব? বৈকুণ্ঠৰ পৰাইতো নাৰদদেৱ আহিছিল, তেতিয়াহ'লে তেওঁ লৈ যাব পাৰিলেহেঁতেন, তুমি ইমান ঈশ্বৰক বিচাৰিছা যেতিয়া তুমি ইমান কষ্ট কি কৰিবা এইটো বয়সত, গতিকে ব'লা মই তোমাক ঈশ্বৰক দেখুৱাই আনোগৈ। বা ভগৱন্তৰ ওচৰলৈ গৈও নাৰদদেৱে ক'ব পাৰিলেহেঁতেন যে প্ৰভু এই মৰ্তত এই ভক্ত ধ্ৰুৱই মনৰ অনুতাপতি তোমাক উপাসনা কৰিবলৈ ওলাই আহিছে, এই 5 বছৰ হৈছেহে, সেই ল'ৰাটোৱে বাৰু কি উপাসনা কৰিব, গতিকে যোৱাচোন যোৱা তেওঁক দৰ্শন দি থৈ আহাগে। কিন্তু ভগৱান আহিছে জানো? নাই অহা। তাৰ পৰা কি দেখুৱাইছে? বয়সেই হওক, স্থিতিয়েই হওক, পৰিস্থিতিয়েই নহওক, যিয়েই নহওক, মনুষ্যই নিজৰ জীৱনত উপাসনা অবিহনে, সাধনা অবিহনে একো পাব নোৱাৰে। ভক্ত ধ্ৰুৱয়ো 5 বছৰ বয়সত ঈশ্বৰক পাবলৈ উপাসনা কৰিব লগা হৈছে। উপাসনা, উপ মানে হৈছে কাষত, আসন মানে হৈছে বহা, নহয়নে? গতিকে ভগৱন্তৰ কাষ চাপিবলৈ হ'লে এই যে সাধন ভক্তি, এই সাধন ভক্তিৰ ওচৰত আমি বহিবই লাগিব। আৰু কিয় বহিব লাগিব বোলে? থিয় হৈ নোৱাৰিম, কাৰণ বহিলে স্থিৰতাটো আহে, থিয় হৈ থাকিলে স্থিৰতাটো নাথাকে, হয়তো এখোজ দুখোজ আগলৈ পাছলৈ গৈ থাকিব, কিন্তু বহি থাকিলে সেইটো নহয়। কাৰণ ধৰ্মৰ প্ৰথম প্ৰাথমিক প্ৰয়োজনেই হৈছে ধৈৰ্য। উপবেশন হোৱাটোৱে কিহক বুজায়? ধৈৰ্যক। আৰু ধৈৰ্য অবিহনে চাওকচোন, আগতে হিৰণ্যকশিপুৱেও আপোনাৰ ব্ৰহ্মাক আৰাধনা কৰিছিল বৃদ্ধ আঙ্গুষ্ঠিৰ ওপৰত বোলে থিয় হৈ, ইমান ধৈৰ্য। ব্ৰহ্মাক উপাসনা কৰোঁতে কৰোঁতে উঁয়ে ধৰি বোলে মঙহ গলি গৈ মাটিত মিলি যোৱাৰ নিচিনা অৱস্থা হৈছিল। অসুৰ আছিল, সাধনা কৰিছিল যদিও ইমান ধৈৰ্য, কিন্তু ঈশ্বৰক চিন্তা কৰিবলৈ বহুতে মহটো পৰিলেই মোৰ ভিতৰত কিমান ধৈৰ্য আছে ওলাই পৰে। সেইকণতেই যদি মোৰ ধৈৰ্যটো নিৰূপণ নহয় তেতিয়াহ'লে কিন্তু ভক্তি মাৰ্গত স্থিৰতাটো ৰক্ষা কৰাটো বহুত কঠিন হৈ পৰে। আমি যদিও কওঁ যে ভক্তিতকৈ আৰু সহজ উত্তম মাধ্যম নাই, কিন্তু ভক্তি কঠিনো আটাইতকৈ। কাৰণ চাওকচোন, ভক্ত প্ৰহ্লাদলৈ যদি চাওঁ, জীৱনত কিমানখিনি কষ্ট পাইছে, কাহানিও কিন্তু জীৱনটোক লৈ বিলাপ কৰা নাই। ভক্ত ধ্ৰুৱ ৰজা উত্তানপাদৰ সন্তান, জম্বুদ্বীপৰ অধিপতি, সুৰুচি মাতৃয়ে কোচতেই উঠিবলৈ নিদিলে, কিমান কষ্ট। ৰজা হৰিশ্চন্দ্ৰই সকলো হেৰুৱাব লগা হৈছে। তেওঁলোকেতো কৰ্মকাণ্ড কৰা নাছিলে, জ্ঞানকাণ্ড আচৰণ কৰা নাছিলে, ভক্তি মাৰ্গেইটো আচৰণ কৰিছিলে। গতিকে ভক্তি কৰা মানে এইটো নহয়, আমাৰ বহু লোকে এইটো ভাবি থাকে যে ভক্তি কৰিলে, জীৱনত ভক্তি থাকিলে কি হয়, জীৱনলৈ সমস্যাবিলাক নাহে, গ্ৰহ দুখ, কালদুখ, দৈৱ দুখ এইবিলাক খণ্ডন হৈ যায়। এইকাৰণে আমি ভক্তি কৰিব নালাগে যে জীৱনলৈ মোৰ সমস্যা নাহক। ভক্তি কিয় কৰিব লাগে? ভক্তি কৰাৰ ভাৱনাটো কি? ভাগৱতৰ দৰ্শনটো সেইকাৰণে অকণমান বিপৰীত যেন লাগে, যে গ্ৰহ দুখ যত যিমান আছে, কালদুখ যত যিমান আছে, দৈৱ দুখ যত যিমান আছে, সকলো জীৱনলৈ স্বাগতম।
কিন্তু মোক লৰাব নোৱাৰে। সেইকাৰণে ভক্তি কৰা যায়। ভক্তি এই কাৰণে নহয় যে মোৰ জীৱনলৈ সেই দুখ কষ্টবিলাক নাহক, যি আছে সকলো আহক, কিন্তু ঈশ্বৰে মোক ৰাখিব। এই সহজ বিশ্বাসটো থাকে। এই সহজ বিশ্বাসটো থাকিলে কি হয়, সেইবাবে ভক্তজনে কি বিশ্বাস কৰে, বোলে মানয় অপমান মিলে ঈশ্বৰ ইচ্ছায়, বিচাৰত সুখ দুখ দাতায় ননায়। যে মান অপমান সুখ দুখ সকলো তেওঁ ঈশ্বৰৰ ইচ্ছা বুলি গ্ৰহণ কৰিব পাৰে। সেইকাৰণে কি হয়, তেওঁ জীৱনটোৰ প্ৰতি অভিযোগ নাথাকে। আৰু যাৰ জীৱনটোৰ প্ৰতি অভিযোগ নাই, তেওঁ যি পাইছে তাতে শান্তিৰে সুস্থিৰে সেই সময়ছোৱা পাৰ কৰিব পাৰে। কিন্তু যাৰ জীৱনটোৰ প্ৰতি অভিযোগ আছে যে মোৰ দ্বাৰা নহ'ল, মই নোৱাৰিলোঁ, মই নকৰিলোঁ, মই নঘটিলোঁ, মই নুগুটালোঁ, তেওঁ আৰু সুখ স্বাচ্ছন্দ্যৰ মাজত থাকিলেও কিন্তু মনৰ সেই আন্তৰিক শান্তিটো পাব নোৱাৰে। ভক্তজনে মাত্ৰ এটা কথা বিশ্বাস কৰি চলে যে মই মনে ভবাটো যদি জীৱনত পাইছোঁ সেইটো ঈশ্বৰৰ কৃপা, আৰু যদি পোৱা নাই তেতিয়াহ'লে সেয়া ঈশ্বৰৰ ইচ্ছা। এই বুলি ভবাৰ লগে লগে আৰু জীৱনটোৰ প্ৰতি একো অধিকাৰ অভিযোগ নাথাকে। সেইবাবেই চাওকচোন, এতিয়া যেতিয়া সেই নিমি ৰজাৰ আশ্ৰমলৈ বা নিমি ৰজাৰ সেই যজ্ঞশালালৈ সেই 9জন সিদ্ধৰ আগমন ঘটিছে, তেতিয়া সেই নৱসিদ্ধক দেখাৰ লগে লগেই ৰজা নিমিয়ে কৈছে যে ভৈলু সুকৃতাৰ্থ পদ ৰেণু পায়ামি, জানিলো আজিহে তুষ্ট মুত কৃষ্ণ স্বামী, যদি নৰতনু ইটো ক্ষণে ক অথিৰ, তথাপি দুৰ্লভ মানু মনুষ্য শৰীৰ, ইহাতু দুৰ্লভ মানু ভকতৰ সংগ, লোভিলো দুৰ্লভ লাভ কিনো ভৈল ৰংগ। যে তেওঁৰ গৃহলৈ নৱসিদ্ধৰ আগমন ঘটিছে, 9জন ভকতৰ, নহয়নে? আৰু ৰজা নিমিয়ে কি বুলি প্ৰকাশ কৰিছে যে ভৈলুহু কৃতাৰ্থ পদ ৰেণু পায়া আমি, জানিলো আজিহে তুষ্ট মুত কৃষ্ণ স্বামী। পোনপ্ৰথমতেই কৈছে কি, ভগৱান কৃষ্ণ যে মোৰ ওপৰত সম্পূৰ্ণৰূপে সন্তুষ্ট হৈ আছে সেই কথা বোলে মই আজি জানিব পাৰিলোঁ। কেনেকৈ জানিব পাৰিলোঁ? যদি নৰতনু ইটো ক্ষণেক অথিৰ, যদিও বোলে এই মনুষ্য শৰীৰটো খন্তেকীয়া, নহয়নে? কোনো স্থিৰতা নাই, কেতিয়া এই শৰীৰটোলৈ ৰোগ ব্যাধি সংকট কি আহিব আমি নাজানো, কিন্তু তথাপি দুৰ্লভ মানুহ মনুষ্য শৰীৰ হ'লেও কিন্তু মই মনুষ্য শৰীৰক দুৰ্লভ বুলি ভাবোঁ। কিয় দুৰ্লভ বুলি ভবা যায়? কাৰণ জীৱই চাওকচোন, আমাৰ এই শৰীৰটোৰ ভিতৰত যি জীৱশক্তি আছে, যি জীৱাত্মা আছে, যাৰ উপস্থিতিৰ বাবে আজি এই শৰীৰটো চৈতন্য হৈ আছে, সেই জীৱাত্মাই পূৰ্বৰে পৰা 84 লক্ষ যোনি অতিক্ৰম কৰি আহি আহিয়ে মানুহৰ শৰীৰটো পায়হি। স্থাৱৰং বিংশতি লক্ষম জলজম নৱলক্ষকম কুৰুমাঞ্চ নৱলক্ষঞ্চ দশলক্ষঞ্চ পক্ষিণঃ ত্ৰিংশ লক্ষঞ্চ পশুনঞ্চ চতুৰ্লক্ষঞ্চ বানৰা ততো মনুষ্যাতাং প্ৰাপ্য ততঃ কৰ্মাণি সাধয়ি। অৰ্থাৎ গছ গছনি এইবিলাকৰ শৰীৰতো জীৱাত্মা আছে, কিন্তু তাত থকা জীৱ ইমান চেতনা আৰু সংস্কাৰপ্ৰাপ্ত নহয় যে সিহঁতি লৰচৰ কৰিব পাৰিব বা সিহঁতি দুখ কষ্ট অনুভৱ কৰিব পাৰিব। 19ৰ দশকত ভাৰতীয় মূলৰ এজন বিজ্ঞানী জগদীশ চন্দ্ৰ বসুৱে এই কথা প্ৰমাণ কৰি দেখুৱাইছিল যে গছ গছনিতো প্ৰাণ শক্তি থাকে। কিন্তু ভাগৱতে আদিৰে পৰা কৈ আহিছে যে জীৱই পোনপ্ৰথম সংসাৰলৈ আহিয়ে প্ৰথম স্থাৱৰ যোনি প্ৰাপ্ত কৰে, গছ গছনি ইত্যাদিৰ শৰীৰ। সেই গছ গছনি ইত্যাদি শৰীৰত যেতিয়া জীৱই বিভিন্ন তৰু তৃণ লতা ভ্ৰমণ কৰি বোলে অন্তিম জন্ম
তুলসী বৃক্ষ ৰূপত গ্ৰহণ কৰে আৰু সেই বৃক্ষজোপাত যেতিয়া স্বাভাৱিক মৃত্যু ঘটে তেতিয়া বোলে সেই স্থাৱৰ কুলৰ পৰা জীৱ উত্তীৰ্ণ হৈ জলজ কুললৈ অৰ্থাৎ জলচৰ জীৱলৈ আৰু সেই জলচৰ জীৱৰূপত জলজম নৱলক্ষকম সেই জলত থকা জীৱৰ ৰূপত বোলে 9 লাখ বাৰ জন্ম মৃত্যু ঘটে জীৱৰ সেই নতুন শৰীৰবিলাকৰ আৰু সেই 9 লাখ বাৰ জলজ কুলত বা জলজ যোনিত ভ্ৰমণ কৰাৰ পাছত পুনৰ কুৰুমাঞ্চ নৱলক্ষঞ্চ উভচৰ যোনিত পুনৰ 9 লাখ বাৰ ভ্ৰমণ কৰাৰ পাছত জলৰ অন্তিম জন্ম কি শংখ যোনি জীৱই যেতিয়াই বোলে শংখ যোনি প্ৰাপ্ত কৰে তাৰ পাছতে সেই জীৱ উত্তীৰ্ণ হয় উভচৰ শৰীৰলৈ আৰু উভচৰ শৰীৰত 9 লাখ কাল ভ্ৰমণ কৰাৰ পাছত যেতিয়া কুৰ্ম শৰীৰ প্ৰাপ্ত কৰে তেতিয়া সেই জীৱ উত্তীৰ্ণ হয় চৰাই চিৰিকটিৰ শৰীৰলৈ সেইবাবে কোৱা হৈছে 10 লক্ষঞ্চ পক্ষী নহ 10 লাখ বাৰ চৰাই চিৰিকটিৰ ৰূপত ভ্ৰমণ কৰাৰ পাছত যেতিয়া অন্তিম জন্ম ময়ূৰ পক্ষী শৰীৰত প্ৰাপ্ত কৰে আৰু সেই চৰাইজনী বা চৰাইটোৰ যেতিয়া স্বাভাৱিক মৃত্যু ঘটে তেতিয়া সেই পক্ষীকুলৰ পৰা জীৱ উত্তৰণ ঘটে পশু শৰীৰলৈ 30 লক্ষঞ্চ পশুনঞ্চ 30 লাখ বাৰ তেতিয়া বিভিন্ন প্ৰকাৰৰ জীৱ জন্তুৰ শৰীৰত জীৱ প্ৰৱেশ কৰিব লগা হয় ভ্ৰমণ কৰিব লগা হয় আৰু সেই 30 লাখ বাৰ ভ্ৰমণ কৰাৰ পাছত তেতিয়া কি হয় 40 লক্ষঞ্চ বানৰা 4 লাখ বাৰ জন্মৰ বাবে সেই জীৱ নাগ গন্ধৰ্ব কিন্নৰ ইত্যাদি শৰীৰ ভ্ৰমণ কৰিব লগা হয় কথা প্ৰসংগটিলৈ উভতি আহিব বিচৰা হৈছে যেতিয়া জীৱই আহি সেই 10 লাখ বাৰ বিভিন্ন জীৱ জন্তুৰ শৰীৰ ভ্ৰমণ কৰে তাৰ পাছত কি হয় 40 লক্ষঞ্চ বানৰা 4 লাখ বাৰৰ বাবে বিভিন্ন নাগ গন্ধৰ্ব কিন্নৰ এই শৰীৰবিলাক ভ্ৰমণ কৰিব লগা হয় আৰু সেই শৰীৰবিলাক ভ্ৰমণ কৰাৰ অন্তত বোলে জীৱই ততো মনুষ্যতাং প্ৰাপ্য তাৰ পিছত মনুষ্যত্ব প্ৰাপ্ত কৰে সেইবাবে কোৱা হৈছে প্ৰায়হ দুৰ্লভ প্ৰাপ্তি মনুষ্যত্বম প্ৰায় বহুত দুৰ্লভ মানুহ হ'বলৈ পোৱাটো কাৰণ 84 লক্ষ ৱেটিং লিষ্টৰ থকাৰ পাছত আমি এই মানুহ হৈছোহি 10 জনৰ পাছত লাইন পাতি থাকিবলৈকে কিমান অসুবিধা হয় নহয়নে তেতিয়ালে 84 লক্ষ জনী পাৰ কৰি পেলাই মানুহৰ পাত্ৰটো পোৱা হৈছে কিন্তু ইয়াতকৈও দুৰ্লভ হৈছে কি বোলে মুমুক্ষত্বম মানুহ হৈ মুখ্য প্ৰাপ্তিৰ ইচ্ছা কৰাটো কাৰণ যি মানে সংসাৰৰ পৰা তৰি যাব বিচাৰিছে যে কেৱল সুখ দুখ আজি সুখ কাইলৈ দুখ ইয়াৰ মাজতেই নাথাকি যি তৰি যোৱাৰ ভাৱনা কৰিছে সেইটো বোলে আটাইতকৈ উত্তম স্থিতি কিন্তু তাতোতকৈ দুৰ্লভ হৈছে কি বোলে সজ্জনা নাম সংগতি সজ্জনসকলৰ সংগ পোৱাটো সেইবাবে ৰজা নিমিয়ে কি কৈছে যে ভগৱান কৃষ্ণ যে মোৰ ওপৰত তুষ্ট আছে তাৰ প্ৰমাণ ৰূপত কি কৈছে যে লোভিলো দুৰ্লভ লাভ মই আজি দুৰ্লভ লাভ এটা লাভ কৰিলোঁ কি ভকতৰ সংগ কাৰণ কি কৈছে 84 লক্ষ যোনি অতিক্ৰম কৰি জীৱই মনুষ্য শৰীৰ পোৱাটো দুৰ্লভ তাতোতকৈ দুৰ্লভ হৈছে মুখ্য প্ৰাপ্তিৰ ইচ্ছা কৰিব পৰাটো কিন্তু তাতোতকৈ দুৰ্লভ বুলিছে কি সন্তৰ সংগ পোৱাটো কলিতটো বিশেষভাৱে কোৱা হৈছে যে বৈষ্ণৱ বিষ্ণু কলি মধ্যে বিশেষত যে বৈষ্ণৱেই বিষ্ণু বুলি জ্ঞান কৰা হৈছে নহয়নে সেইকাৰণে চাবচোন আমাৰ সমাজ ব্যৱস্থাটো যিকোনো এজন ব্যক্তিয়ে কিবা এটা কৰ্ম কৰাৰ আগমুহূৰ্তত সন্মুখত বহি থকা ভক্তৰ সমাজখনৰ আজ্ঞা লৈ লয় কিয় তাত সেই ভক্ত সমাজত কেইজন জ্ঞানী আছে কেইজন অজ্ঞানী কেইজন কিমান ভক্ত এইবিলাকতো বিচাৰ কৰা নহয় কি ভাৱনা কৰা হয় যে ভকতসকল বহি আছে সেই ভকতসকলক সাক্ষাৎ বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ বুলি জ্ঞান কৰি তেওঁলোকৰ আজ্ঞা লৈ পেলাই ব্যক্তিজন ঈশ্বৰৰ কৰ্ম কৰিবলৈ আগবাঢ়ে এইটো হৈছে দৰ্শন আৰু সেই সন্তসকলক পোৱাৰ লগে লগে ৰজা নিমিয়ে 9 জন সিদ্ধক বোলে 9টা প্ৰশ্ন কৰিছে আৰু সেই 9টি প্ৰশ্নতেই ভাগৱতে প্ৰকাশ কৰা যি জ্ঞান ভাগৱতে প্ৰকাশ কৰে যি দৰ্শন সেই দৰ্শনৰ সম্যক ধাৰণা সেই 9টি প্ৰশ্নৰ উত্তৰতেই আছে সন্তসকলক লগ পোৱাৰ সাৰ্থকতা কোনখিনিত এইটো নহয় যে সন্তক লগ পালোঁ গুৰুক লগ পোৱাৰ লগে লগে আমি যাওঁ কি আশীৰ্বাদ বিচাৰি আমাৰ সমাজত আশীৰ্বাদৰ যি ব্যৱস্থা আছে সেইটো মাত্ৰ সমাজৰ এটা নীতি পৰম্পৰা নহয়নে কিন্তু আশীৰ্বাদে তেতিয়ালৈকে ক্ৰিয়া কৰিব নোৱাৰে যেতিয়ালৈকে মই তাৰ অনুসাৰে নিজৰ জীৱনটো পৰিচালনা নকৰোঁ যেনেদৰে ভকতসকলে যেনিবা আশীৰ্বাদ দিলে আমাক মই সেৱা কৰিলোঁ যে শ্ৰৱণ কীৰ্তনৰ ফলভাগী কৰি ঈশ্বৰে বোলে কৃপা কৰক এতিয়া শ্ৰৱণ কীৰ্তনৰ ফলভাগী কৰিবলৈ হ'লে মইতো শ্ৰৱণ কৰিবও লাগিব নহয়নে মই যদি শ্ৰৱণ কৰা নাই মই যদি কীৰ্তন কৰা নাই তেতিয়াহ'লে সেই আশীৰ্বাদে ক্ৰিয়া কৰিব জানো
আৰু শ্ৰৱণীয়া 3 প্ৰকাৰৰ থাকে যিকোনো ক্ষেত্ৰত। প্ৰথম প্ৰকাৰ শ্ৰৱণীয়ে এফালে শুনে আনফালে উলিয়াই দিয়ে, একো ৰাখিবলগীয়া নাথাকে। দ্বিতীয় প্ৰকাৰৰ শ্ৰৱণীয়ে কথাখিনি শুনে আৰু হৃদয়ত ধৰি ৰাখি থয়। তৃতীয় প্ৰকাৰৰ শ্ৰৱণীয়ে কথাখিনি শুনে আৰু হৃদয়ত অকণমান বিশ্লেষণ কৰি চায়। উত্তম শ্ৰৱণীয়া কোনজন? এই তৃতীয়জন। মই ক'লোঁ বুলি আপুনি মানি ল'ব নালাগে, নিজেই বিশ্লেষণ কৰি চাব লাগিব, নহয়নে? সেইবাবেতো ঈশ্বৰে প্ৰত্যেক মনুষ্যক বিবেক শক্তিটো দিছে, যি বিবেকৰ আধাৰত তেওঁ বিচাৰ বিমৰ্শনা কৰি ল'ব। শ্ৰৱণে তেতিয়াহে সম্পূৰ্ণ ৰূপত ক্ৰিয়া কৰিব পাৰে যেতিয়া শুনা কথাটো তেওঁ নিজে অন্তৰত বিশ্লেষণ কৰিব। কাৰণ মনৰূপী মথুৰাত যেতিয়ালৈকে কৃষ্ণ কথা মথন নহয় তেতিয়ালৈকে কৃষ্ণৰ জন্ম তত্ত্বৰূপত সম্ভৱ নহয়। আৰু যেতিয়ালৈকে মনৰূপী মথুৰাত কৃষ্ণ জন্ম নহয় তেতিয়ালৈকে কৃষ্ণ সূৰ্য উদিত নহয়, নাম ধৰ্ম বিদিত নহয়। আৰু যেতিয়ালৈকে নাম ধৰ্ম বিদিত নহয় হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ নহয়। অন্তৰত নাম থাকিব লাগিব, তেতিয়াহে মই পিছল খাওঁতে, খুন্দা খাওঁতে, উজুতি খাওঁতে বা বিপৰীত পৰিস্থিতিত তেওঁ স্মৰণ হ'ব। যদি ইয়াত মোৰ নাম নাই তেতিয়াহ'লে কিন্তু নোলায়। আয়ৈ মৰিলোঁ বুলি ক'ম, কিন্তু ৰাম বুলি কৃষ্ণ বুলি কোৱাটো সম্ভৱ নহয়। ৰামকৃষ্ণ নামত ইমান গুৰুত্বতা কিয় দিয়া হৈছে? কাৰণ সংসাৰখনত যি ভাৱ আছে, আজি যেনেকৈ মাধুৰ্য বুলি কোৱাৰ লগে লগে মাধুৰ্যৰ নামটোত মোৰ শৰীৰটোও নাই, ভাল গুণ বেয়া গুণ একো নাই, মাত্ৰ শৰীৰটো চিনাক্ত কৰিবলৈ সেই নামটো দিয়া হ'ল, নহয়নে? কাৰণ আমি সকলো অপূৰ্ণ, পূৰ্ণ এটি বিষয়, এটি বস্তু, এটি তত্ত্বই আছে, সেয়া হৈছে ভগৱন্ত। সেইবাবে তেওঁৰ নামতো কৃষ্ণ বুলি ক'লে, ৰাম বুলি ক'লে যি আমি শক্তি ঐশ্বৰ্যৰ কথা বুজোঁ, সেই সমস্ত শক্তি ঐশ্বৰ্য তেওঁৰ নামতো আছে। কেনেকৈ? লৌকিক উদাহৰণ এটাই দিছোঁ যে কৃষ্ণ বা ৰাম বুলি কওঁতে এইটো কাৰোবাৰ কোনোবা মানুহৰ নামো হ'ব পাৰে, কৃষ্ণ শইকীয়া, কৃষ্ণ গগৈ, কৃষ্ণ শৰ্মা, নহয়নে? কৃষ্ণ বুলি মতাৰ লগে লগে এইটো কাৰোবাৰ নামো হ'ব পাৰে, যেনেদৰে অজামিলে নিজৰ কনিষ্ঠ পুত্ৰৰ নাম নাৰায়ণ দি পাইছিল। যেতিয়া আমি দুবাৰ উচ্চাৰণ কৰোঁ কৃষ্ণ কৃষ্ণ বোলা ৰাম ৰাম, দুবাৰ উচ্চাৰণ কৰিলে আমাৰ বাবে কাৰোবাৰ প্ৰতি প্ৰকাশ কৰা সম্বোধনো হৈ পৰে। যেনেকৈ আমি বৈষ্ণৱ মাৰ্গত ব্যৱহাৰ কৰোঁ, ভক্তজনক লগ পোৱাৰ লগে লগে, গুৰুজনক লগ পোৱাৰ লগে লগে বোলে কৃষ্ণ কৃষ্ণ ভালে আছেনে, বোলে ৰাম ৰাম ভালে আছেনে, নহয়নে? নাম একেটাই আছে, সলনিটো কোৱা নাই। সেই নামকে যেতিয়া আমি বাৰে বাৰে 3বাৰ উচ্চাৰণ কৰোঁ, 3বাৰ উচ্চাৰণ কৰাৰ লগে লগে কাৰোবাৰ প্ৰতি প্ৰকাশ কৰা সমবেদনাও হৈ পৰে কেতিয়াবা। যেনেকৈ বোলে কৃষ্ণ 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 বৰ বেয়া কথা হ'ল লি, বোলে ৰাম 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 এইটো হ'ব নালাগিছিল লি। নামটোতো একেটাকে উচ্চাৰণ কৰি আছোঁ, কিন্তু ভাৱবিলাক বেলেগ বেলেগ। সেই একে ৰামকৃষ্ণ নামকে যেতিয়া আমি বাৰে বাৰে উচ্চাৰণ কৰোঁ তেতিয়া সেয়াই হৈ পৰে কীৰ্তন। কীৰ্তন যদি নিৰন্তৰ জীৱনটোত চলি থাকে সেয়াই হৈছে সাধনা। সেই সাধনাই আনি দিয়ে জীৱনটোলৈ সিদ্ধি, সিদ্ধিয়ে পথ প্ৰশস্ত কৰে মুক্তিৰ। সেইবাবে নিৰন্তৰ বাৰে বাৰে যিমান পাৰি সিমান ঈশ্বৰৰ নাম উচ্চাৰণত গুৰুত্ব এটা দিবলৈ ভাগৱতৰ আৰম্ভণিৰ পৰা শেষলৈকে প্ৰতিটো অধ্যায় আমাক বুজাব বিচাৰিছে, নহয়নে? সেইবাবে জীৱনটোৰ সাৰ্থকতা কোনখিনিত? যেতিয়া আমি ভাল সংগ পাওঁ। কাৰণ যেনেকুৱা সংগে ৰতি তেনেকুৱা জীৱনৰ গতি। যেনেকুৱা সংগৰ মাজত আমি থাকোঁ সেইটো আমাৰ জীৱনটোত বহুত প্ৰভাৱ পেলায়। আমাৰ চিন্তাধাৰাত প্ৰভাৱ পেলায়, আমাৰ আচাৰ আচৰণত প্ৰভাৱ পেলায়, আমাৰ কথন বাক্যনত প্ৰভাৱ পেলায়, জীৱনশৈলীত প্ৰভাৱ পেলায়। কেনেদৰে? সৰু এটি কথা, তিনিআলিৰ মূৰত যদি দুজন মানুহ সুৰাপান কৰি ৰৈ থাকে, তেওঁৰ লগত যদি এজন সুৰাপান নকৰা ব্যক্তি ৰৈ থাকে, দেখাজনে কি ক'বগৈ বাৰু? দুজনেহে সুৰাপান কৰি আছে, এজনে নাই কৰা, এইটোতো নকয়গৈ, তিনিওজনে সুৰাপান কৰি আছে বুলি ধৰা হ'ব। তাৰ বিপৰীতে ভক্তসকলৰ সমাজত বা ভকতৰ সমাজত যেতিয়া কোনোবা এজন ব্যক্তি বহি থাকে তেতিয়াহ'লে তেওঁ বোলে ধৰ্ম কৰ্ম একোৱেই নকৰে, ঈশ্বৰৰ প্ৰতি অকণো ভাৱ ভক্তি নাই, এই বুলি বিচাৰ কৰা নহয়, তেওঁকো ভকত বুলিয়েই জ্ঞান কৰা হ'ব, নহয়নে? সেইবাবে যেনেকুৱা সংগত থাকিব, আৰু সংটোত থকাৰ যদি বেয়া সংগত থাকি পেলাই বহু জ্ঞানো চৰ্চা কৰিছে, তাৰ মূল্য কিন্তু এটা ডাঙৰ শূন্য। কাৰণ তাৰ আচৰণ বিধিখিনি সেই জীৱনত মই টানি আনিব পাৰিব লাগিব, নহয়নে? আচৰণ বিধি কৰাৰ লগে লগে এইটো নহয় যে ভাগৱত মাৰ্গ বুলি ক'লে আমি বহুতে পটককৈ মনলৈ এনেকুৱা এটা ধাৰণা আহিব পাৰে যে ইমান কষ্টকৰ মাৰ্গ। ধৰি লওক ভাগৱত মাৰ্গলৈ গুচি যোৱাৰ লগে লগে এই খোৱা বোৱাৰ পৰা আৰম্ভ কৰি গমনাগমন বহুখিনি ধৰি লওক ধৰা বন্ধা আহি পৰে, নহয়নে?
সেইকাৰণে সাধাৰণ আমাৰ মানুহসকলৰ কিছুসকলৰ মনত এইটো ধাৰণা থাকে যে এতিয়াই ভাগৱত মাৰ্গলৈ গ'লে ঢেৰ কিবা কিবি নীতি নিয়ম আহি পৰিব, নিজৰ মতে চাব নোৱাৰিম, নিজৰ মতে যাব নোৱাৰিম, নিজৰ মতে খাব নোৱাৰিম। কিন্তু এইটো ভুল ধাৰণা। ভাগৱত মাৰ্গে কি বুজায়? এই শৰীৰটোৰ মূল্যটো বুজাই দিয়ে, নহয়নে? 84 লক্ষ যোনি পাৰ কৰি যদি মনুষ্য শৰীৰটো পোৱা গৈছে, তেতিয়াহ'লে এই কথাটো জনাৰ পাছত এই শৰীৰটো অপ্ৰয়োজনীয় বিষয়বস্তু কিছুমানত জানো কোনোবাই প্ৰয়োগ কৰিব পাৰিব? যেতিয়া এইটো বুজি পাব যে আমাৰ শৰীৰটোত ঈশ্বৰে ইমান দামী দামী অংগ প্ৰত্যংগ লগাই দিছে, আমি লাখ টকা খৰচ কৰিলেও ইয়াৰ এটা বেয়া হ'লে সহজে কিনি আনিব নোৱাৰোঁ, তেতিয়াহ'লে তেওঁ শৰীৰটোত আকৌ এচিড নাঢালেগৈ। ঈশ্বৰে খোৱা বস্তুখিনি হজম হ'বলৈ এইখিনি এচিড পেটটোত ভৰাই দিছে, নহয়নে? বুজি পাইছেই চাগে কিহৰ কথা ক'ব বিচৰা হৈছে। যিটো মেচিনেদি কোনো প্ৰকাৰৰ ধোঁৱা নোলায়, এই মেচিনটো তেওঁ ধোঁৱা উলিয়াবলৈ ব্যৱহাৰ কৰিব নোৱাৰে, নহয়নে? সেইখিনিত ভাগৱত ধৰ্মৰ ব্যৱহাৰিক দিশখিনি আচৰণ হয়। ভাগৱত ধৰ্ম মানে সাংঘাতিক কিবা এটা নহয়, বৰ সহজ সৰলভাৱে মহাপুৰুষসকলে আমাক দেখুৱাই থৈ গ'ল। যেতিয়া তেওঁ এইটো ধাৰণা কৰিব পাৰিব যে ঈশ্বৰে বৰ কৃপা কৰি বহুত এটা ভাল উপহাৰ আপোনাক মোক দিছে, নহয়নে? নাক কাণ চকু মুখ, কোনোবাই সৃষ্টিখন চাব বিচাৰিছে কিন্তু কাৰোবাৰ দৃষ্টিশক্তিয়েই হয়তো নাই, কিন্তু আপোনাক মুখটো দিছে। সেইবাবে ঈশ্বৰৰ ওচৰত কৃতজ্ঞতাৰ ভাৱটো লাগে। কাৰণ দিনটোত আমাৰ 2 লাখতকৈ বেছি মানুহ পৃথিৱীৰ পৰা মৰি মৰি গৈ থাকে। প্ৰতি 2 ছেকেণ্ডত পৃথিৱীৰ পৰা বোলে এজন মানুহ মৃত হয়। এতিয়ালৈকে যে আমি সেইখন লিষ্টত সোমোৱাবলৈ পোৱা নাই, কম ডাঙৰ কথা নে? জীৱনৰ আটাইতকৈ চমৎকাৰ হৈছে এইটো যে ঈশ্বৰে আমাক জীৱনটো উপভোগ কৰিবলৈ ইমান এইখিনি দীঘলীয়া সময় দিছে। আজি যদি মই স্বাস্থ্যজনিত কাৰণত 2 দিনৰ কাৰণে হওক বা এদিনৰ কাৰণে ICUত যদি ভৰ্তি হৈ থাকিবলগীয়া হয়, তেতিয়াহ'লে ৰিলিজ দিয়াৰ দিনা মোৰ ওচৰত যিখন বিল দিবহি, কমচে কম আপোনাৰ 1000 টকাৰ বিল হ'ব, নহয়নে? কিন্তু ঈশ্বৰে জন্মৰ পৰা আজিলৈকে আপোনাক মোক থাকিবলৈ ইমান এখন সুন্দৰ সৃষ্টি দিছে, ইমান এটা সুন্দৰ শৰীৰ দিছে। ঈশ্বৰে কিন্তু আপোনাৰ মোৰ পৰা ফুটা কৰি এটাও লোৱা নাই। এইখিনি যুক্তি তৰ্কৰ বিষয় নহয়। ঈশ্বৰক যুক্তি তৰ্কৰ আধাৰত জানিব পৰা নাযায়। ৰচা আপচকন্তেয় যে অৰ্জুনক কৈছে কি যে মই পানীৰ সোৱাদ হয়। পানীৰ জানো সোৱাদ থাকে? কিন্তু পানীৰ এইটো বৈশিষ্ট্য, তাত নিমখ দি দিলে আমি নিমখ সোৱাদটো পাওঁ, চেনি দি দিয়াৰ লগে লগে মিঠা সোৱাদটো পাওঁ। গতিকে ভগৱন্তৰ প্ৰতি ভাৱটো যেনেধৰণৰ হ'ব তেনেভাৱেই জীৱনত প্ৰতিফলিত হ'ব। যদি টেঙা ভাৱ লৈ আগবাঢ়ে জীৱনত টেঙাই পাব, মিঠা ভাৱ লৈ যদি আগবাঢ়ে তেতিয়া জীৱনত মিঠাই হ'ব। দৈত্যবিলাকে টেঙা লৈ ভাৱ লৈ আগবাঢ়িছিল, সেইকাৰণে জীৱনত প্ৰতিটো সময়ত টেঙাই পালে, নহয়নে? আৰু ভক্তসকলে চাওকচোন, ইমান কষ্ট পোৱাৰ পাছতো ঈশ্বৰৰ প্ৰতি যে শুদ্ধ ভাৱটো আছিল, সেইকাৰণে ইমান বেয়া পৰিস্থিতিও তেওঁলোকক বিচলিত কৰিব নোৱাৰিল। সেইটোৱেইতো জীৱনত লাগে, যাতে স্থিৰতাটো আমাৰ জীৱনত নিৰূপণ হয়। সেইবাবে যেতিয়া আমি ভাল সংগ পাওঁ, সেই ভাল সংগ পালে তাত ভাল আলাপ আলোচনা হ'ব লাগে। এতিয়া চাওকচোন, ৰজা নিমিয়ে তেওঁলোকৰ পৰা বেলেগ কিবা আশীৰ্বাদো বিচাৰিব পাৰিলেহেঁতেন, কি দৰ্শনটো কি দেখুৱাইছে যে মনৰ জিজ্ঞাসাটো সেই 9জন সিদ্ধৰ আগত প্ৰকাশ কৰিছে। কিন্তু আমাৰ আধ্যাত্মিক প্ৰক্ৰিয়াটোত জিজ্ঞাসা প্ৰকাশ কৰাৰো এটা ধাৰা আছে। মই যদি আপোনাক কিবা এটা কথা সুধোঁ, হেই দি বোলে আমুক কোন আছিলে কওকচোন, এইটো দাম্ভিকতাত সোধা, নহয়নে? প্ৰশ্ন কৰাৰ জিজ্ঞাসা প্ৰকাশ কৰাৰ পদ্ধতি কি? যে তদ্দিদ্ধি প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেৱয়া, যে গুৰুজনৰ সন্মুখত বা শ্ৰেষ্ঠজনৰ সন্মুখত নিজৰ মনৰ জিজ্ঞাসাটো বিনয়ীভাৱে শ্ৰদ্ধাযুক্ত হৈ প্ৰকাশ কৰিব লাগে, নহয়নে? সেই শ্ৰদ্ধা বিনয়ীভাৱেহে আমি বিদ্যা অৰ্জন কৰিব পাৰোঁ। বিদ্যা দদাতি বিনয়ম, বিনয়ম দদাতি পাত্ৰম। বিনয়ী ভাৱটো নাথাকিলে বিদ্যা অৰ্জন কৰিব কোনেও নোৱাৰে। আৰু সেইবাবে চাওকচোন, শাস্ত্ৰত এনেধৰণৰ উল্লেখো পোৱা যায় যে মহাদেৱৰে পুত্ৰ আছিল কাৰ্তিক। কিন্তু শাস্ত্ৰীয় জ্ঞান এটা অৰ্জন কৰিবলৈ হ'লে আমি গুৰুৰ আশ্ৰয় কৰাৰ প্ৰয়োজন। মহাদেৱেও নিজৰ পুত্ৰক গুৰু বুলি বৰণ কৰা উদাহৰণ আমাৰ কিছু শাস্ত্ৰীয় ব্যাখ্যাত এনেধৰণে বা শাস্ত্ৰ কিছুমানত পোৱা যায়। তাৰ পৰা ক'ব বিচৰা হৈছে কি, এনেকুৱাও কিছু বহু লোক আছে যে বেলেগ ব্যক্তিগতভাৱে কোনেও নল'ব, যে সেই ব্যক্তিজন হ'ব পাৰে সমাজৰ বহুখিনি দিশত আগবঢ়া, যে প্ৰায়খিনি বিষয়ে তেওঁ জানে বা সকলো ধৰণৰ খোল তালৰ পৰা আৰম্ভ কৰি ধৰি লওক নৃত্য গীতলৈকে সকলো জানে। কিন্তু তাৰ মাজত এনেকুৱা কিছুসকল লোক থাকে চাবচোন, যে ইমানবিলাক জনা আৰু চৰ্চা কৰাৰ পাছত কিন্তু স্থিৰতাটো নাথাকে।
কিয় স্থিৰতাটো নাথাকে চাবচোন বিচাৰ কৰি তেওঁ এজন গুৰু নাই গুৰু অবিহনে শিষ্যৰ বিদ্যাই স্থিৰতাটো পাব নোৱাৰে সেইবাবে আজি সেই নিমি ৰজায়ো সেই 9জন সিদ্ধ গুৰু বৰণ কৰি তেওঁলোকৰ সন্মুখত মনৰ সেই জিজ্ঞাসা প্ৰকাশ কৰিছে 9টি প্ৰশ্ন কি আছিল যে আত্যন্তিক সুখনো কি সহজ অৰ্থত আত্যন্তিক সুখ মানে হৈছে চৰম সুখ মানুহে কিদৰে চৰম সুখ পাব পাৰে দ্বিতীয়তে সুধিছিল যে ভাগৱত ধৰ্মনো কি তৃতীয়তে হৈছিল কি ভক্তি কি ভকতৰ লক্ষণ কি মায়া কি কৰ্মযোগ কি ব্ৰহ্ম কি মায়াক কিদৰে তৰিব পাৰি ঈশ্বৰে কিয় অৱতাৰ গ্ৰহণ কৰে আৰু তেওঁৰ লীলা অৱতাৰসমূহ কি কি যোগ ধৰ্ম কি আৰু অভকতৰ গতি কি এই 9টি প্ৰশ্ন সেই 9জন সিদ্ধৰ আগত মহাৰাজ নিমিয়ে প্ৰকাশ কৰিছিল আৰু তেতিয়া সেই 9জন সিদ্ধই ক্ৰমাৎ সেই মহাৰাজ নিমিৰ সন্মুখত সেই 9টি বিষয়ৰ বিষয়ে সম্যক ধাৰণা আগবঢ়াইছে